মই বেছিকৈ নকওঁ, বেছিকৈ ক'লেকে মই গালি দিম। চানমাৰি কমিটিৰ যিকেইজন মানুহ আছে, যিকেইজনে কৰিলে কামটো, মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত। আদেশ দিছোঁ, ক্ষমা খুজিব লাগিব। গোটেই কথাখিনিয়ে আমাৰ সাধাৰণ সম্পাদকে যোৱাকালি কৈছে। মই সকলো বিপৰীত ক'বলৈ যোৱা নাই। বিভিন্ন কথা আহিছে, দুই পক্ষৰ ইটোৱে সিটোক মানে হেৰি কৰা হৈছে। যেনে ধৰক আমাৰ বিৰুদ্ধে আহিছে যে আমি অপদস্থ কৰিছোঁ। কিন্তু কোনো ভিডিঅ' ফুটেজ আপোনালোকে দেখিছে, আপোনালোকে বহুত চেনেলো আছিল, আমি কোনো অভদ্ৰ আচৰণ কৰা নাই বা অন্যান্য কিছুমান অপযশ চাপি দিয়া হৈছে যে আমাৰ ওপৰত এই বিপক্ষৰ মাজত তেনেকুৱা আছে। এই অবাঞ্ছিত ঘটনাটো আমি কেতিয়াও কামনা নকৰোঁ। সঁচাকৈ কোনো এটা বিহু মঞ্চতে বা কোনো সাংস্কৃতিক অনুষ্ঠানত এনেকুৱা অবাঞ্ছিত কোনো ঘটনা হ'ব নালাগে। কিন্তু পৰিস্থিতিত কেতিয়াবা এনেকুৱা ঘটনা বহুত আগতো হৈছে। আমি কোনো শিল্পীক আমি অসন্মান কৰা আমাৰ নজিৰ নাই। পূব গুৱাহাটী বিহু সন্মিলন আজি ৬৪ বছৰে যিসকল শিল্পীক লৈ এই অনুষ্ঠানটো চলি আছে, তেওঁলোকক কেতিয়াও আমি অসন্মান কৰিব বিচৰা নাই। আৰু দিগন্ত ভাগৱতীৰ নিচিনা এজন বিশিষ্ট শিল্পী, যথেষ্ট অভিজ্ঞ শিল্পী, আমি যাক মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ, তেনেধৰণৰ শিল্পী এগৰাকী আমি অসন্মান কৰাৰ কোনো প্ৰশ্ন নুঠে। কিবা এটা ঘটনা হ'ল, যিটো ঘটনাৰ কাৰণে আমি তেওঁক নমাবলৈ বাধ্য হ'লোঁ। আমাৰ কিছু নিয়ম নীতি আছে। আমি দিগন্ত ভাৰতীৰ লগত কোনো চুক্তিবদ্ধ নাছিলোঁ। আমি ভাস্বতী ভাৰতীৰ লগত আমি চুক্তিবদ্ধ আছিলোঁ। আমাৰ তাত কিছু নিয়ম নীতিৰ মাজেৰে আমি তেওঁৰ গীত পৰিৱেশন দিছোঁ। সেইবিলাক ঘটনা হৈ গৈছে। গতিকে এইটো ঘটনাৰ কাৰণে আমাক এনেকুৱা ধৰণৰ কৰা হ'ল যে আমাক বেয়াকৈ অপৰাধ বিচাৰ দিয়া হৈছে আৰু আমাক আমাৰ বিহু ৰাগিমানি আচৰণ বুলি কৰা হৈছে। আপোনালোকে দেখিব ফুটেজবিলাক আছে। আমি ৰিকুৱেষ্ট কৰিছিলোঁ, ফুটেজত স্পষ্টকৈ আছে, তেওঁ সসন্মানে নামিও আহিছে। নামি আহি তাৰপিছত তেওঁ মাইকটো আমাৰ সাধাৰণ সম্পাদক নে কোনোবা এজনক দিছে। আৰু তাৰ পিছতহে কিছু অপযশ জাপি দি আমাৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰাৰ পিছত এটা অবাঞ্ছিত আমি একো অসন্মান কৰা নাই। আপোনালোকৰ এটা ভুল তথ্য কৈছে, বহুতে নাজানে যে তেওঁক কোনোবাই মাতি নিছে। সেইটো আমাৰ দৃষ্টিগোচৰ আমাৰ কালচাৰৰ সভাপতি সম্পাদক দুগৰাকী আছে, আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ সভাপতি আছে, তেওঁলোকো আছে, আছে। সেইটো আৰম্ভণিতেই তেওঁ মানে ভাস্বতীৰ হাতৰ পৰা মাইকটো লৈছে, লৈ তলত গান গাই আছে আৰম্ভণিৰ পৰাই। তাৰপিছত হয়তো আমাৰ হাজাৰ হাজাৰ দৰ্শক আছে, আমাৰ কৰ্মকৰ্তা আছে, কোনোবাই ভাবিলে যে ইয়াক ওপৰতে গান গাব দিয়া হওক, লক্ষণ নকৰিলে গোটেই বস্তুটো তেনেকে কিবা এটা আমি অসন্মান কৰা। তেওঁ নিজেই আমি তেওঁক স্পষ্টভাৱে ক'লে যে আপুনি গীত পৰিৱেশন নহয় এই পৰিৱেশত বা এই দেশত, গতিকে আমি নামি যোৱা ভাল। তেওঁ সসন্মানে নামি আহি মাইকটো দিছে। তেতিয়ালৈ কথা নাছিল। ক্ষমা অসমৰ কথাটো নাহে। ক্ষমাটো দিব লাগিলে তেওঁলোকেও কৰিব লাগিব। এই বিহু কমিটিক তেওঁলোকে যদি অপযশ দিছে, সেইটোতো উচিত হোৱা নাই। ৰাজহুৱাভাৱে যি ধৰণে অপযশ দিছে, সেইটোতো উচিত হোৱা নাই।